অনন্তৰে হৰি ভকত বৎসল ৰুক্মিণী হৰিয়ানি বিধিবতে ইহা কৰিতে যুগতি কৰি ৰপানি কৌৰৱ কৈকেয় বংশ আচাৰ্যত ৰাজাগণ যুক্ত পথায়া বিবাহ চাহিতে অনাইলন্ত কৃষ্ণ এই যি মুহূৰ্ততে পালেগৈ বিয়াৰ ধুমধাম হৈ গল। এতিয়া কইনা ঘৰলৈ আনিছে। এতিয়া সেয়া কাৰণ সেয়া ৰাক্ষস বিবাহ আছিলে। ৰাক্ষস বিবাহ বুলি কাৰণে কৈছে যুদ্ধ কৰি জয় কৰি অনা কন্যা বিবাহ কৰালে সেয়া ৰাক্ষস বিবাহ হয়। এই বিষয়ে সুন্দৰকে সেই আমাৰ বিবাহ বিধিটো লিখা আছে। এতিয়া এয়া সেইকাৰণে বিবাহ হব, নীতিগতভাৱে বিবাহ হব। আৰু ইয়াতে অনন্তৰে হৰি ভকত বৎসল ৰুক্মিণীক হৰিয়ানি বিধিগতে বিহাৰ কৰিতে যুগুতি কৰিলন্ত চক্ৰপাণি। এতিয়া সেয়া নিয়ম মতে বিবাহ সম্পন্ন হব। ইয়াতে এটা শব্দ কলে অনন্তৰে হৰি ভকত বৎসল বুলি। ভকত বৎসল এইকাৰণেই ৰুক্মিণীয়ে তেওঁ পত্ৰ যোগেদিও কৈছে যে প্ৰভু শ্ৰীকৃষ্ণক তেওঁ হস্ত সপিছে। খাওঁতে হওঁতে উঠোতে বহুতে সকলো সময়তে শ্ৰীকৃষ্ণক প্ৰাণকৃষ্ণ বুলি ভাবিছে। অৰ্থাৎ সেই প্ৰাণকৃষ্ণ তেওঁ সমস্ত সপি দিছে। অৰ্থাৎ ৰুক্মিণী সেই মুহূৰ্ততেই ভগৱন্তৰ বাবে ভকতলৈ পৰিণত হৈছে। অৰ্থাৎ যি প্ৰভু ভগৱন্ত ভক্ত বৎসল, সেয়ে অতদূৰ গৈ ৰুক্মিণী তেনেদৰে ভকত হিচাপে তেওঁৰ চৰণলৈ ঠাই দি তেনেমতে চপাই আনিছে। সেয়া তেওঁৰ বাবে পৰম আনন্দ হৈছে। আৰু বিয়াৰ বাবে সমস্ত যুগুতিয়ে গোটেইখিনি আৰম্ভ কৰিছে। এতিয়া কৈছে কৌৰৱ সঞ্জয় কৈকেয় বংশৰ আশা যত ৰাজাগণ দুটক পথা বিবাহ চাহিতে নাৰায়ণ। এতিয়া চবকে খবৰ দি দিছে, বিয়াৰ একেবাৰে চবকে এতিয়া নিমন্ত্ৰণ দিব লাগে। কৌৰৱৰ সঞ্জয় খবৰ দিছে। আকৌ কৈকেয়ৰ বংশৰ এজন ৰজা আছিলে, আমি যে পাইছিলো অলৰ্ক হৈ হয় বুলি এজন পাইছিলো, সেই কীৰ্তনত আছে হয়। সেইজনেই কৈকেয় বংশৰ হৈ হয়, সেইজন ৰজা। আৰু সঞ্জয়ে কৰি ওচৰে পাজৰে যিমান ৰজা আছে চবকে মাতিছে। মাতি পেলাই বোলে বিয়াৰ কাৰণে চবকে খবৰ দিব লাগে বুলি পেলাই গোটেই যা যোগাৰ কৰিছে। এয়া হৈছে আৰু এটা এইখিনি কথা এটা হৈছে, এই যে বিবাহৰ কথাটো লৈ পেলাই আমাৰ যিখন ৰুক্মিণী হৰণ নাট, ৰুক্মিণী হৰণ নাটত গুৰুজনাই আকৌ এটা কানাড়া আগৰ হেৰিয়াৰ কথা কৈছে, গীতৰ কথাটো সেইটো প্ৰৱেশত দেখুৱাইছিলে। তাতে মানে সেই যিটো সেই বিবাহত ব্ৰহ্মা হৈছে আৰু লগতে নাৰদো আহিছে এখন বিয়ালে। তেনেকে কৈছিলে এই কানাড়া আগৰ গীত এটা বিধাতা হাতে শুভ ধৰি চতুৰ
বয়নে ঘন সরি আত বিধাতা হাতে সুবধৰি লগতে নাম আহিছে বুলি কৈছে ও গৌৰাংগ অংগ ৰংগ বিপৰীত সংগহি নাৰায়ণ আনন্দ চিতয়া ভগৱন্ত কৃষ্ণৰ যি বিবাহ সেয়া বিৰাট এনেদৰে আহিছে ব্ৰহ্মা আহিছে নাৰায়ণ আহিছে সেই সকলো আহিছে বুলি আমাৰ এয়া অংকীয়া নাটৰ ঝুমুৰাৰ যিভাগ পুথি তাত ৰুক্মিণীহৰ নাটক সেইভাগ সুন্দৰকৈ লিখিছে। এতিয়া এয়া আমাৰ ইয়াত কৈছে ভীষ্মকো আহিছে, ভীষ্মকো আহিল বিবাহ বিবেকৰ ৰং সমানভাৱে আজি আমাৰ বিবাহ বিধিত তেনেকে যেনেকে পিতৃয়ে অৰ্পণ কৰে সেয়া তেনেকুৱাকৈ ভীষ্মক আহিছে। বিবাহ কৰিলে ভীষ্মক আহি গৈছিলে, আহি পেলাই লগতে তেওঁৰ বন্ধু বান্ধৱকো আহিছিল। মনে মনেতো ভীষ্মকে ভালেই পাইছে, কাৰণ শ্ৰীকৃষ্ণকে ভাল পায়, তেওঁ শ্ৰীকৃষ্ণকে তেওঁ কৰে, মনে মনে তেওঁ ভক্তি কৰে। অসংখ্যাত ধন ভাল কৃষ্ণ মই আগবাঢ়িছো, কৃষ্ণ ভাৱ আগবাঢ়ি যাওক। কৃষ্ণ হ'ব বাৰু এৰাম ভীষ্মকো আহিল অবিবাহ দিবেক অলংগে সবাংগ লেখাজি অসংখ্যাত ধন অমূল্য ৰত্ন অলংকাৰত বাজি অনেক ৰাজৰ প্ৰজা গজ বাজি অজুৰি দাদাৰ কাপোৰ গজ মদ জলে কথকলি পিল অমিলিল ৰংগ প্ৰচুৰ। শইকীয়া প্ৰভু সুন্দৰ প্ৰাণ ঢালি গাইছে, পৰিৱেশ তুমি তেনেকুৱা। এতিয়া কৃষ্ণৰ বিবাহ, গতিকে ইয়াত ভীষ্মকো আহিছে, পিতৃ তেওঁ সমান হৈ আহিছে, সকলোকে লৈ আহিছে কন্যাদান আগতীয়া। ইয়াতে এনেদৰে আহি পাইছেহি দ্বাৰকা। অসংখ্যাত ধন অমূল্য ৰতন লৈ ৰথ গজ বাজি একেবাৰে অনেক মানে হাতী ঘোঁৰা সকলো লৈ ধন সোণ ৰত্ন এইবিলাক লৈ আহিছে। সেইবিলাক চবকে উপঢৌকন হিচাপে দিব, উপহাৰ দিব। এনেকুৱা আমাৰ বিবাহত কি হয়, চবকে মিতিৰ কুটুম্বক গামোচা এখন দিয়ে, কাৰোবাক এটা গেঞ্জি এটা, তেনেকুৱা একে পৰম্পৰা কথা। এই তেনেকে বিয়াখন হৈছে আৰু অনেক ৰাজ্যৰ প্ৰজাবাদী যিবিলাক একেবাৰে ৰজাসকল আহিছে, ৰজাসকল আহিছে, সকলোৱে আনন্দ কৰিছে। আহি পেলাই দ্বাৰকা পাই গলহি,
গজ মদ জলে পথ লিপিল মিলিল ৰংগ প্ৰচুৰ। এয়া হাতীয়ে যেনেকে সুৰেৰে আমাৰ ৰাস্তাটো বা আমাৰ চোতালখন যদি পৰিষ্কাৰ কৰিবলৈ হয়, কাৰোবাক কৰিবলৈ বোলে আমাৰ আলহীসকল আহিব বা বিহু, গতিকে চোতালখন আমাৰ কি কৰে, বৰ ধুনীয়াকে পানী চানী ছটিয়াই পাৰিলে গোবৰ অকমান দিও ধুনীয়াকে কেঁচা চোতালখন মচি পেলাই একেবাৰে পৰিষ্কাৰ, ইমান ধুনীয়া লাগে। পাৰিলে ৰঙা মাটি হলেতো আৰু ভাল। এয়া সেই যে পৰম্পৰা, এতিয়া চাৰিওফালে দ্বাৰকাৰ একেবাৰে ৰাস্তা পদূলি বিলাকত গোটেইবিলাক একেবাৰে হাতীয়ে যেনেকে হাতীৰ সুৰে ৰাস্তাত যদি পানী ছিটিয়াই তাৰপিছত মুঠে সেই মোচা অৱস্থাটো কেনেকুৱা হব, সেই তেনেকুৱাকে একেবাৰে চাৰিওফালে লিপি মচি সুন্দৰ সজাইছে। এই কথাটোকে কৈছে মিলিল ৰংগ প্ৰচুৰ। এতিয়া বৰ আনন্দ হৈছে। আগবাঢ়ি যাওক, কৃষ্ণ বিয়া হব লাগে। কৃষ্ণ কৃষ্ণ। অসবা কুমাধৱে যতোচিত ভাৱে কৰিল বহু অত্যাচাৰ। কৃষ্ণৰ বিবাহ চাহিতে উৎসাহ সবাৰো ৰং অপাৰ। মুকুন্দৰ পুৰী দ্বাৰকানো গৰি প্ৰকাশন্ত কনকটোৰ শাৰী শাৰী জলে আৰু সত্য কৃষ্ণ কৃষ্ণ বিবাহৰ বাবে এতিয়া কৃষ্ণ প্ৰভুৱে নিজে সকলোকে মাতিছে, সকলোকে মাত বোল কৰিছে, সকলোকে সন্মান কৰিছে, সকলোকে কৃষ্ণৰ এই বিবাহ খাবলৈ যে সকলো আহিছে, প্ৰত্যেকজনকে মাতি আনন্দ কৰিছে। সকলোৰে প্ৰতি সুন্দৰ ভাৱনা, সুন্দৰ উপহাৰ, সুন্দৰ বাক্য বচনেৰে ভগৱন্ত কৃষ্ণই সকলোকে আপ্যায়িত কৰিছে। এয়া কৰিছে আৰু সেই আনন্দ ৰূপটো পাবৰ কাৰণে প্ৰভু শ্ৰীকৃষ্ণৰ ৰূপ এইখিনি আনন্দ দেখি সকলোৱে আনন্দ পাইছে। সকলোৱে সেয়া দৰ্শন পাবৰ কাৰণে তেনেদৰে আগবাঢ়ি আহিছে। মুকুন্দৰ দ্বাৰকা নগৰী প্ৰকাশন্ত, কৃষ্ণৰ পুৰী যিজনে মুক্তি দিব পাৰে, সেইজনে যি জীৱক মুক্তি দিব পাৰে, সেইজনৰ থান সেয়া হৈছে দ্বাৰকা নগৰী। একেবাৰে যাত জন্মক হৈ উঠিছে কনকৰ তোৰণ, যিবিলাক মাজে মাজে তোৰণ সাজিছে, সেই তোৰণ বিলাক সোণৰ, তাত একেবাৰে সুন্দৰকে শাৰী শাৰীকৈ ছত্ৰ ধ্বজ এইবিলাক সুন্দৰ সুন্দৰকৈ সেইবিলাক সজাইছে। একেবাৰে চাৰিওফালে অতি আনন্দৰ পৰিৱেশ। আৰু এতিয়া তাৰ মাজতে এয়া বিবাহ সম্পন্ন হৈছে। কৃষ্ণ বাপ আগবাঢ়ক। হে ৰাম সফল তাম্বুল কদলি পুতিল প্ৰতিদা এখাই পূৰ্ণ চন ঘট অকল পল্লৱ ডালিলৈ চাউলে ভৰি অগৰু ধূপৰ গন্ধ মনোহৰ ভিতৰ প্ৰদীপ পান্তি বিচিত্ৰ ভূষণ পিন্ধিয়া অনেক
ৰমণী শান্তি। কৃষ্ণ এতিয়া চাৰিওফালে ইমান সুন্দৰকে এয়া বিবাহৰ আয়োজন হৈছে। ইয়াতে এটা ধুনীয়া কথা কৈছে, সফল তামোল মানে তামোল গছ এজোপা আহিছে আৰু সেই তামোলজোপা সুন্দৰকে ৰুইছে, কলজোপা সুন্দৰকৈ ৰুইছে, কিন্তু সফল অৰ্থাৎ তাত ফল লাগি আছে। আজিকালিহে তেনেকুৱা তামোল নাইকিয়া হ'ল। 4-5 মান উঠাই উঠাই একেটা পুলি যদি ৰুৱে তেতিয়াহ'লে 5 ফুট মানতে ধুনীয়াকৈ তামোলত পৰে, অৰ্থাৎ তামোলত ফল লাগে। এই তেনেকুৱা ফল থকা তামোল বিলাক উঘালি আনি পেলাই সুন্দৰকে নতুনকে ৰুইছে, শাৰী শাৰীকে, দেখিবলৈ ধুনীয়া হৈছে। কন্দলি কলবিলাক আনিছে থোকাই সৈতে, সেই থোকাই সৈতে আনিছে, শিপাই সৈতে আনিছে, আনি পেলাই ধুনীয়াকে ৰুইছে, দেখি পেলাই একেবাৰে বৰ সুন্দৰ লাগিছে। মানে একেবাৰে প্লাম ফলেৰে ভৰ্তি, একেবাৰে ফলেৰে ওলমি পৰিছে তেনেকুৱা। আকৌ কি কৰিছে, শাৰী শাৰীকে সেইবিলাক ৰুইছে, এজোপা দুজোপা নহয়, শাৰী শাৰীকে ৰুইছে প্ৰত্যেকৰ দুৱাৰে দুৱাৰে, অৰ্থাৎ সকলোৰে পদূলি মুখে মুখে, সকলো গৃহস্থী পদূলি মুখে মুখে একেবাৰে সুন্দৰ সুন্দৰকৈ সেইবিলাক ৰুইছে। আৰু পূৰ্ণ স্বৰ্ণ ঘট মানে সোণৰ ঘট, আৰু সেই ঘটত কি আছে, তাত আছে পূৰ্ণ স্বৰ্ণ ঘট, সকলো দালি লৈ চাউলে ভৰি, একেবাৰে সৰু সৰু থাল পকা, য'ত পাতেৰ সৈতে আছে ডাল, সেই ডালবোৰ সেই স্বৰ্ণ ঘটত আছে আৰু ঘটবিলাকত চাউল ভৰাই দিয়া হৈছে। এয়া পৰম্পৰাগত আমাৰ সমাজৰ এখন চিত্ৰ, যিখন সমাজত, যিখন চিত্ৰত আমি আমাৰ নিজৰ সামাজিক যিটো প্ৰতিচ্ছবি, যিটো বিয়াৰ আনন্দ, সেইটো দেখিবলৈ পাওঁ। আমাৰ আম পাত লগত আপত্তি নাই, কিন্তু অন্য দেৱ দেৱক উদ্দেশ্য কৰি পূজা কৰাত আপত্তি আছে। আমি পানী তুলিয়াত আপত্তি নাই, কিন্তু জলপৰক আমি পূজা কৰাৰহে প্ৰব্লেম, সেইটোতহে আমাৰ আপত্তি আছে। অৰ্থাৎ একান্ত ভাৱে একধৰণে সমস্ততে কৃষ্ণকে যদি চিন্তা কৰে সকলো কাম কৰিব পাৰি, এয়া কথা। আকৌ কৈছে অগৰু ধূপৰ গন্ধ নহয়, চাৰিওফালে ধূপ জ্বলাইছে, ধূনা জ্বলাইছে, ইমান সুন্দৰ, চাৰিওফালে একেবাৰে আমোলাই গৈছে, আৰু ভিতৰত প্ৰশান্তি, অৰ্থাৎ চাকিবিলাক ঘিউৰ চাকিবিলাক বৰ ধুনীয়া গোন্ধাইছে। এনেদৰে এতিয়া চাৰিওফালে একেবাৰে সজ্জিত হৈ গৈছে। কৃষ্ণ বাপ কৃষ্ণ মংগল ধৰি ঘট ফল বিপ্ৰ গণেশানী কৰে বেদধ্বনি জয় জয় কৃষ্ণ বুলি দুভিম মৃদংগ শব্দ অসংখ্য অংশৰ ধ্বনি গীতা ভাগৱত হৰিৰ কীৰ্তন অসকল নগৰে কৃষ্ণ ইমান সুন্দৰ এই পৰিৱেশৰ সৃষ্টি কৰিছে। ৰমণীসকলে সুন্দৰ সুন্দৰ কাপোৰ পিন্ধিছে, ধুনীয়াকৈ অলংকাৰ পিন্ধিছে, জাক জমক কৰি সুবাসিত হৈছে, আৰু কি কৰিছে সকলোৱে কথা। বিবাহৰ পাছত এনেকুৱা হৈছে, এয়া বিবাহ সম্পন্ন হল, এতিয়া সকলো আনন্দিত হৈছে।
ইয়াতে এটা শব্দ কৈছে, হৰিষে আচুতবসী ভকতক উৎসাহ বঢ়ায়। ভগৱন্তই ভকতৰ প্ৰীতিৰ বাবে, ভকতে যদি আনন্দ পায় সেই কাৰ্য ভগৱন্তই কৰে। ভগৱন্তৰ বিবাহত ভকতে আনন্দ পাইছে, যিটো কাৰণে সেই ভকতে আহি পেলাই যাক যিদৰে যিমান যি শক্তি অনুসৰি প্ৰভু ভগৱন্তলৈ প্ৰীতি আগবঢ়াইছে, সেয়া আচলতে প্ৰভু ভগৱন্তই বুজি পাইছে। আৰু ভকতৰ প্ৰীতি বঢ়াবৰ কাৰণে, ভকতৰ মনোবাঞ্ছা পূৰণৰ কাৰণে, আনন্দ বৃদ্ধি কৰিবৰ কাৰণে, প্ৰীতি বঢ়াবৰ কাৰণে ভগৱন্তই এই আনন্দ উৎসৱ বিবাহৰ জৰিয়তে কৰিলে। আৰু ইয়াতে দ্বাৰকাত এতিয়া আনন্দৰ দিন। ইয়াতে কি হৈছে, সকলোৰে আনন্দৰ সীমা নাই। এনেকুৱা হৈছে বৃদ্ধ হব যুৱা হইল। এতিয়া যিসকল বয়সীয়া কান্দো পেলাই বহি আছিলে সেইসকলো আনন্দিত হৈছে। ইয়াতে কথা এটি আছে, ভকতিৰ সংগত থাকি ভকতিৰ মাজেৰে ভগৱন্তক যদি দৰ্শন হয়, তেতিয়াহ'লে হৃদয়ত থকা জ্ঞান আৰু বৈৰাগ্য দুয়ো যুৱক হয়। আৰু যুৱক হোৱাৰ লগে লগে ভক্তি মাতৃও যুৱতী হৈ উঠে। আৰু যাৰ বাবে সমস্ত জনৰে হৃদয়ত যৌৱনৰ ভাৱে দেখা দিয়ে, অৰ্থাৎ সেই যৌৱন ভকতিৰ যৌৱন। শুদ্ধ জীৱ আত্মাক চিনি পাবৰ বাবে যি আনন্দ, সেই আনন্দৰ বাবে যি স্বাস্থ্যৰ প্ৰয়োজন, যি দেহৰ, যি মনৰ, যি পৰিৱেশৰ প্ৰয়োজন, সেয়া প্ৰভু ভগৱন্তৰ সান্নিধ্যত কৃষ্ণ কৃষ্ণ। মোবাইল মিউট খোল খাই আছে প্ৰভু। বৰষুণৰ কথা পাতিছে শইকীয়া প্ৰভু। কৃষ্ণ জয়কান্ত শইকীয়া প্ৰভু। কৃষ্ণ আগবাঢ়ক। পুণ্য সভা সদ মহাভাগৱত পদ কৃষ্ণৰ বিজয় মহোৎসৱ শ্ৰৱণতে হৰে তাপ সন্দে দুখ শোক পাপ তল পৰা ভৱ অধন জন পুত্ৰ মিত্ৰ কৰন্ত সুহৃদ হিত দেখা যত কিছু নোহে সাৰ কেটিলে যাইবা মৰি অকলে থাকিবে পৰি অশৰীৰ হৈবে কছাৰ খা